নমস্কাৰ। আজি আমি প্ৰায় 10 বছৰ পিছত আমাৰ বন্ধুবৰ্গৰ লগত আমি একেলগ হৈছোঁ। চাওক সকলোৰে আমি অলপ আজি বাচ্যলাভ তেখেতসকলে কোনো কি কৰি আছে চাওক। আমি আপোনালোকক দেখুৱাম। আজি আমি আহিছিলোঁ চাওক আমাৰ মৌখোৱা উজুৰ ছাৰ এম ই মাদ্ৰাছাৰ সহকাৰী শিক্ষক ৰাজীৱ ছাৰো আজি আনুষ্ঠানিকভাৱে বিদায় আছিল। তেখেতক আমি সম্বৰ্ধনা জনাবলৈ আহিছিলোঁ। আজি আমি আমাৰ 2009 চনৰ পৰা 2012 চনৰ যিটো বেটছ আছিল ইয়াৰ ভিতৰত আমি 16-17জন আমি একলগ হৈছোঁ। আজি আমি এটা ভিডিঅ' বনাই আছোঁ। সকলোকে আমি অনুৰোধ কৰিছোঁ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, লাইক কৰক। সকলোকে মই অনুৰোধ জনাম যে নিজে কিমান কোনোবাই হয়তো ইয়াৰ মাজতো কিজানি এইখন বিদ্যালয়ত আকৌ আহিছিল, কিন্তু মই আজিৰ পৰা 10 বছৰ পিছতহে আহিলোঁ। কিন্তু মই মোৰ বন্ধুবৰ্গৰ পৰা এওঁৰ নাম হ'ল বাবুলৰ পৰা বাচ্যলেন। বাবুল, এতিয়া আপুনি কি কৰি আছে? ক'ত কাম কৰে আপুনি এতিয়া? কওকচোন। এতিয়া আৰু আন এজন ব্যক্তিৰ সন্মুখলৈ আহিছোঁ। এইজন হ'ল মুন্না। আজি এখেতৰ পৰা আমি বাচ্য ল'বলৈ বিচাৰিম, তেখেতে কি কয় চাম। আপুনি আজি কি কৰি আছে? আজিৰ এই অনুষ্ঠানটো আহি খুবেই ভাল লাগিছে। এইকাৰণে ভাল লাগিছে আমি একেলগে যিহেতু বহুকেইজনে পঢ়িছিলোঁ, আৰু দুখৰ বিষয় হ'ল যে বহুকেইজনে আহিব পৰা নাই। যদিও আমাৰ পিছফালে আছে বহুত কেইজনে, 16-17জন আহিছে। সিহঁতক লগ পাই মোৰ বহুত ভাল লাগিছে, আৰু এই অনুষ্ঠানত উপস্থিত হৈ আচলতে আৰু বেছি ভাল লাগিছে। ধন্যবাদ মুন্না বালিক, ধন্যবাদ জনাইছোঁ মই, কিয়নো তেখেতে নিজৰ যিখিনি অভিব্যক্তি সেইখিনি প্ৰকাশ কৰিছে। তাৰপিছত আমি মোৰ আন এজন বন্ধুৰ ওচৰলৈ আহিম, তেখেতে চাওক কি কয়। বহুত ভাল লাগিছে। আজি ইয়াত আহি কেনেকুৱা লাগিছে? ভাল লগাৰ মাজত আজি এটা বেয়াও লাগিছে, যিহেতু আমাৰ ছাৰে বিদায় ল'লে আজি। তো আজি আমি সহপাঠী যিবিলাক একলগ হৈছোঁ, সকলোৱে একলগ হৈছোঁ, আমাৰ বহুত ভাল লাগিছে আৰু ফিল্ডটোৱে বেলেগ হৈ আছে। ধন্যবাদ চাইফুল ইছলামক। আকৌ আমি আমাৰ বন্ধুবৰ্গক দেখুৱাম সকলোকে। চাওক কিবা ক'ব নেকি? ইয়াত সন্মুখত আছে, মই কেইবছৰমান পিছত লগ পোৱা বন্ধু হ'ল এইজন আটাইতকৈ। তেখেতে কিবা ক'ব নেকি? কওকচোন। আজিৰ অনুষ্ঠানত আহি কেনেকুৱা লাগিছে কওকচোন। কি কাম আৰু ক'বলগীয়া কোনো কথা নাই, যিহেতু আজি বিদায় সভা আছিল। আমাৰ এইখন স্কুলৰ এজন শিক্ষক আজি আনুষ্ঠানিকভাৱে বিদায় ল'ল। খুবেই বেয়া লাগিছে ক'বলৈ গ'লে, কিন্তু আৰু এটা ক'বলগীয়া বিষয় আছে, সেইটো হ'ল আজি আমি তাই বহু বছৰ পিছত একেলগ হৈছোঁ। তো এইটো ক্ষেত্ৰত ভাল লাগিছে, কিন্তু বিদায়ী ক্ষেত্ৰত কিন্তু ভাল লগা নাই, যিহেতু তেওঁ আৰু আমাৰ এইখন স্কুলত শিক্ষাদান নকৰে। এজন শিক্ষক আছিল। আজিৰে পৰা তেওঁৰ চাকৰিত অন্ত পৰিল। যিয়েই নহওক ছাদামক আমি ধন্যবাদ জনাইছোঁ। যদিও আজি আমি আনন্দ মনেৰে ইয়াত থিয় হৈ আছোঁ, কিন্তু আমাৰ মনৰ ভিতৰত বহুত ক্ষোভ আছে, কিয়নো আজি হ'ল বিদায় সভা আছিল। আৰু বিদায় মানে আমি জানো কষ্ট, বিদায় মানে দুখ, বিদায় মানে যন্ত্ৰণা। তথাপিও আমি ছাৰেক যিহেতু চৰকাৰী নিয়ম, এই নিয়ম আমি মানিবই লাগিব, আমি বাধ্যত পৰি মানিব লাগিব। সেইকাৰণে আজি আমি ইয়াত উপস্থিত হৈও আমি মন ভৰা দুখ লৈও আমাৰ আজি বহুত ভাল লাগিছে। আৰু আমি আমাৰ বন্ধুবৰ্গই হাঁহি মনেৰে আজি আমাৰ এইখন ফিল্ডত, এইখন খেলপথাৰত থিয় হ'ব পাৰিছোঁ। সকলোকে মই মোৰ তৰফৰ পৰা আৰু এজন ব্যক্তি আহিল, বিশেষ এজন ব্যক্তি আহিল। আজিৰ পৰা প্ৰায় 10 বছৰ আগত আমাৰ লগত লগ হৈছিল, একেলগত পঢ়িছিলোঁ। 2009 চনৰ পৰা 2012 চনলৈকে আমি পঢ়িছিলোঁ। এই বন্ধুজন আহিল। চাওক তেখেতৰ বাচ্যলাম, তেখেতে এতিয়া কি কৰি আছে, ক'ত থাকে, সেই বিষয়ে কিছু ক'ব। আৰু এই আজিৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানটোত আহি তেখেতৰ কেনেকুৱা লাগিল সেই বিষয়ে তেখেতে কিবা ক'ব, কওকচোন। বহুত দিন পিছত লগৰীয়াহঁতৰ লগত লগ হৈ বহুত ভাল লাগিছে। আমাৰ তেখেতৰ লগত প্ৰায় 5 বছৰ হ'ল লগ নহয়। আৰু লগত আছে ই হ'ল ৰফিকুল ছাৰ। মানে আজি সঁচাকৈ আমি আনন্দিত হৈছোঁ, কিয় কাৰণে, কাৰণ
কিমান বছৰ 10 বছৰ পিছত যদি কোনোবা এজন পুৰণা বন্ধুক যেতিয়া আমি লগ পাওঁ নিশ্চয় ভাল লাগিব হয় নে নাই নিশ্চয় ডেফিনেটলি আমাৰ ভাল লাগিব সেইকাৰণে আজিও আমি বহুত যদিও আমাৰ দুখ ভৰা মন তথাপিও আমাৰ মনটো বহুত ভাল লাগিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক দৃশ্যটো দেখুৱাইছোঁ চাওক যদিও সন্ধিয়া হৈছে তথাপিও ইয়াৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য বহুত সুন্দৰ চাওক ইফালৰ পৰা বাহিৰ হৈ এতিয়া ঘৰত গৈ আছে আমাৰ আনুষ্ঠানিক যিটো সভা আছিল সভা ইতিমধ্যে ভংগ কৰা হৈছে আৰু চাওক এইটো আমাৰ বন্ধুবৰ্গৰ গোট বহুত ভাল লাগিছে সঁচাকৈ ভাল লাগিছে নাই কওকচোন সকলে ভাল লাগিছে সকলোকে মই অনুৰোধ কৰিম ভিডিঅ'টো শ্বেয়াৰ কৰক লাইক কৰক কমেণ্ট কৰক ধন্যবাদ